অবশেষত আহি গল বিজেপিৰ ধেমাধৰা কিটাৰ কমেন্ট আৰু কালি মই যেটো আপোনালোকৰ মাজলে ভিডিও দিছিলো সেই ভিডিওটোতে তেওঁলোক ক্ষুণ্ণ হৈছে হৈ লৈ পেলাই একদম মোক আহি কমেন্টত মানে থকা খৰকা কৈছে আৰু কমেন্টটো মই লগাই দিছো থাম্বনেলত চাওক গুড ইভিনিং সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিওৰ মাজলে আৰু ভিডিওটো মই কৈয়ে ললো নহয় নে কমেন্টটো দেখিছেনে আৰু গৰু বুলি কলে লাজ পাই লাভ নাই নহয় এনেকুৱাই গৰু মাথাত কি মাল আছে ফাকিটো দিয়ে কিন্তু মানে এনেকুৱাই গৰু তেওঁলোকে যিবিলাক শব্দ ইয়াত ব্যৱহাৰ কৰিছে আপোনালোকে চাওকচোন কমেন্টৰ বাৰু দেখাক দেখি লিখিছে কিন্তু কমেন্টটো যেটো কমেন্ট লিখিছে তেওঁলোকে তাত এটামান শব্দ শুদ্ধ কৰি লিখিব পাৰিছানে সেই কাৰণে জুবিন মদাহি হলেও জুবিনে কৈ গৈছিলে গৰু যে গৰুৱে আৰু গৰুৰ পালি পহৰীয়া কি হ'ব গৰুৱে হ'ব নহয় জানো গৰুৰ পোৱালি সদায় গৰুৱে গতিকে গৰুৱে ইয়াতকে আৰু উন্নত মানৰ কিবা লিখিব পাৰিবনে বাৰু হাজাৰ হাজাৰ সুন্দৰ সুন্দৰ কমেন্টৰ ভিতৰত দুটা এটা যদি বিজেপিৰ চামচাই গিটাই মেখেলা ধোৱা লেটিন সাফা কৰা গিটাই যদি মোক বেয়া কমেন্ট কৰ মোৰ কিবা ক্ষতি হ'ব নেকি মোৰ একো ক্ষতি নহয় আৰু তহতে সেইবিলাক কমেন্ট লিখি মোক এই ঘেন্টাডালো একো কৰিব নোৱাৰে ঘেন্টা বুলি কলো ঘেন্টা একো কৰিব নোৱাৰ তহত ডাউন সদায় ভৰি তলুৱা চেলেকি থাকিব লাগিব লেটিন চেলেকি থাকিব লাগিব মেখেলা ধুই থাকিব লাগিব জাঙিয়াৰ ধুই থাকিব লাগিব গম পাইছ তহতে সদায় লোকৰ এৰা ধৰা খায়ে জীৱন নিৰ্বাহ কৰিব লাগিব আৰু লোকৰ এৰা ধৰা এলনিয়া পেলনিয়া খোৱা মানুহৰ মগজত কেতিয়াও ভাল বস্তু সোমাই নাথাকে যি কি নহওক ধেমাধৰা কিটাৰ কথা বাদ দিলো আৰু এখিনিতে কওঁ কালি মই যেটো ভিডিও আপোনালোকলৈ আগবঢ়াইছিলো তাত মই আপোনালোকক কথা দিছিলো যে কি পোষ্ট কৰিছিলে এটা ৰঞ্জিত দাসে পোষ্ট কৰিছিলে আৰু পোষ্টটো অলপ সময় থকাৰ পিছতে মানে ডিলিট কৰি দিলে আৰু এগৰাকী মানে হেৰিয়ে মহিলাই কি কৰিছিলে পোষ্টটো মানে স্ক্ৰিনশ্বট মাৰি ৰাখিছিলে যি কি নহওক স্ক্ৰিনশ্বট সেই মহিলাগৰাকীৰ লগত মোৰ কথা হ'ল হোৱাৰ পিছত তেওঁ পোষ্টটো মানে দিবলৈ হেৰি হৈছে ন চিনাকিও নহয় আৰু তাতে মই কলো মানে অলপ ভয় খাইছে বাৰু সেইটো কথা বাদ দিয়ক এজন দাদাই সুন্দৰকে কথাখিনি কৈছে আৰু সাংবাদিকে প্ৰশ্ন কৰোঁতে তেওঁ কি কৈছে জানেনে তেওঁ বোলে পোষ্টটোত কপৌ ফুলৰ কথা কৈছে শুনকচোন আপোনালোকে কেনেকুৱা মিছলীয়া এইজন এই ভাত কেৰেলা চিঙি থাকে কিবা ভেন্দি চিঙি থাকে ফটো দি থকা জনে তেওঁ কি কৈছে জানেনে তেওঁ বোলে কপৌ ফুলৰ কথাহে বোলে কৈছে বহাগ বিহুত বোলে কপৌ ফুলৰ কথা তেওঁ মানে পোষ্টটোত লিখিছিলে যদি তুমি কপৌ ফুলৰ কথাই পোষ্টটোত লিখিছিলা তেন্তে হলে তুমি পোষ্টটো ডিলিট কৰাৰ ৰহস্য কি সেইটো এটা ফাকি কথা নহয় নে আৰু মলয়াহে আহিছে মলুৱা পাহৰিয়ে গৈছো দেই মলুৱাই কৈছে কি তেওঁ বোলে কালি সেইটো কথাত মানে গমেই নাপায় তেওঁক যে দিলীপ শইকীয়াই মানে গালি দিছে সেই কথাটো বোলে তেওঁ গমেই নাপায় বোলে তেওঁ লগতে বোলে একদম মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বোলে তেওঁ লগতেই আছে সেই কাৰণে তেওঁ গম নাপায় আচল কথাটো কি জানেনে তেওঁলোকে আসলতে সত্যৰ মুখামুখি হ'ব নোৱাৰে আৰু মুখামুখি হ'ব নোৱাৰি পেলাই মানে এনেকুৱা কিছুমান কথা কয় মানে হাঁহিয়াতৰ পাত্ৰ আৰু সেইবিলাক হাঁহিয়াতৰ পাত্ৰ কথা কোৱাৰ লগে লগে তেওঁলোক যে কিমান নিচলে যায়গে মানুহে যে কিমান নিচ মনোভাৱেৰে তেওঁলোকক গ্ৰহণ কৰে সেই কথাটো তেওঁলোকে মানে বুজিয়ে নাপায় বাৰু এতিয়া আপোনালোকৰ মাজলে সেই দাদাজনে বা ৰঞ্জিত দাসে আৰু মলুৱাই মানে জয়ন্ত মল্লৱ বৰুৱা শৰ্টকাট হ'বলৈ গ'লে মলুৱা জয়ন্ত মলুৱা গতিকে আপোনালোকৰ মাজলে সুন্দৰকৈ এইকেইটা ভিডিও আগবঢ়ালো চাওক ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয় আপুনি কি সংক্ৰান্ত ফেচবুক পোষ্টটো দিছিলে ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি নহয় কপৌ ফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌ ফুল তাত লাগিছিলে মানে সেই কপৌ ফুল নিজে চুই পেলাই মই মানে চাইছিলো হয় সেইটোৱে আপুনি কপৌ ফুল চুই চাইছিলে সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো হয় হয় ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয় আপুনি কি সংক্ৰান্ত ফেচবুক পোষ্টটো দিছিলে ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি নহয় কপৌ ফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌ ফুল তাত লাগিছিলে মানে সেই কপৌ ফুল নিজে চুই পেলাই মই মানে চাইছিলো
হয় সেইটোৱে আপুনি কপৌ ফুল চুই চাইছিলে সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো হয় হয় ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয় আপুনি কি সংক্ৰান্ত ফেচবুক পোষ্টটো দিছিলে ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি নহয় কপৌ ফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌ ফুল তাত লাগিছিলে মানে সেই কপৌ ফুল নিজে চুই পেলাই মই মানে চাইছিলো হয় সেইটোৱে আপুনি কপৌ ফুল চুই চাইছিলে সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো হয় হয় ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয় আপুনি কি সংক্ৰান্ত ফেচবুক পোষ্টটো দিছিলে ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি নহয় কপৌ ফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌ ফুল তাত লাগিছিলে মানে সেই কপৌ ফুল নিজে চুই পেলাই মই মানে চাইছিলো হয় সেইটোৱে আপুনি কপৌ ফুল চুই চাইছিলে সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো হয় হয় ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয় আপুনি কি সংক্ৰান্ত ফেচবুক পোষ্টটো দিছিলে ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি নহয় কপৌ ফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌ ফুল তাত লাগিছিলে মানে সেই কপৌ ফুল নিজে চুই পেলাই মই মানে চাইছিলো হয় সেইটোৱে আপুনি কপৌ ফুল চুই চাইছিলে সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো হয় হয় প্ৰাক্তন ৰাজ্যিক সভাপতি মন্ত্ৰী ৰঞ্জিত দাসে এটা পোষ্ট দিছিল আপোনালোকে বা দেখিছেনে নাই নাজানো পোষ্ট দিছিল যে পহিলা বহাগৰ দিনটোতেই আজি বাকীখিনি লিখা নাই গৰুক পাৰিলে গালি হয়তো লিখিলেহেঁতেন কিন্তু তেওঁ সেইখিনি লিখা নাই গৰু মানেতো কাক বুজিয়ে পাইছে গতিকে তেওঁ সেইটো লিখা নাই কিন্তু তাৰ পিছতে বহু মানুহৰ প্ৰতিক্ৰিয়া অহাৰ পিছতে 5 মিনিট নহ'লেই সেইটো তেওঁ ডিলিট কৰি দিছে কাৰণ তেওঁৰ মন্ত্ৰীত্ব যাব নহয় ভয়তে গতিকে ভয় আৰু ভাবুকি আৰু প্ৰলোভনতহে দলটো চলি আছে নীতি অনুশাসন কেতিয়াও বৰ্তমান অকণো নাই অত্যন্ত ধনাত্মক চিন্তাৰে এই ব্যায়ামগাৰটো শুভাৰম্ভণি কৰিবলৈ সামাজিক মাধ্যমৰ এটা ভিডিঅ' ভাইৰেল হৈছে জিলা সভাপতি দিলীপ শইকীয়াই আপোনাক আজি মই দিনটো ৰাতিপুৱা 10 বজাৰ পৰা প্ৰায় 3-4 বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি হৰীশ দ্বিবেদী ডাঙৰীয়া আমি একেলগে ঘূৰি আছো মই এতিয়াহে দেখি আছো কিবা এনেকুৱা ধৰণৰ ভিডিঅ' মই নিজে গম নাপাওঁ কি হৈছে কাৰণ আমি একেলগে গোটেই 4-5 ঘণ্টা একেলগে আছো হয় আমাৰ যেতিয়া এটা কাৰ্যালয় মুকলি হৈছিল তেতিয়া ল'ৰাবিলাকৰ হেঁচা ঠেলাত আমাৰ দিলীপ শইকীয়া ডাঙৰ এজন আমাৰ কৰ্মী কাৰণ এইটো আমাৰ কৰ্মী এজন কৰ্মীক ধমক দিছে কিন্তু তাক লৈ যে ইমান ডাঙৰ নিউজ হৈছে মই এতিয়াহে গম পাইছো যেতিয়া মই গুৱাহাটীলৈ গাড়ীত আহি আছো তেতিয়াই মই হোৱাটছআপ মানে নিউজবিলাক দেখিছো মই গম নাপাওঁ তাত কিবা এনেকুৱা ঘটনা ঘটিছে বুলি কিন্তু আপোনালোকে ক'ৰ পৰা খবৰবিলাক পালে কথাটো হ'ল যে এটা মণ্ডল কাৰ্যালয় যেতিয়া উদ্বোধন কৰিব তাত হাজাৰ হাজাৰ মানুহ আৰু তাত হিচাপতকৈ কাৰণ কাৰ্যালয়টো ইমান ডাঙৰ নহয় যেতিয়া 4-5 হাজাৰ মানুহ থাকিব তাত হেঁচা ঠেলা হৈছে আৰু এই হেঁচা ঠেলাত 2-এজন কৰ্মীক দিলীপ শইকীয়াই কাৰণ তেওঁ ৰাজ্যিকৰ সভাপতি গতিকে কৰ্মীয়ে যেতিয়া নিয়ম বা অনুশাসন বা শৃংখলাটো নামানে তেতিয়া কৰ্মীক 2-এটা ধমক দিছে সেই ঘটনাটো যে এনেকুৱা কিবা ৰূপ লৈছে মইতো আচৰিত হলো অন কেমেৰা জানো এনেকৈ সভাপতি এনেকৈ ধমক দিব পাৰে নহয় অন কেমেৰা আমিতো আৰু কোনো ৰাইজক ধমক দিয়া নাই অন কেমেৰা ধমক হ'ল আমাৰ কৰ্মী হ'ল যেতিয়া মুখ্যমন্ত্ৰী এজন গৈছে তাত বিভিন্ন হেঁচা ঠেলা হৈছে মানুহ ঠেলা ঠেলি কৰিছে তেতিয়া 2-4জন কৰ্মীক তেওঁ ধমক দিছে কোন কৰ্মী আপোনালোকে আমাৰ দলৰ কৰ্মী নাই এইটো আমাৰ ভাল কৰ্মী এনেকুৱা নহয় যে উশৃংখল কৰ্মী মুখ্যমন্ত্ৰীক দেখিলে জিলা ৰাজ্যিক সভাপতিক দেখিলে উৎসাহ হোৱা মানুহ নাথাকে জানো উৎসাহত জিন্দাবাদ দিয়া ঠেলা ঠেলি কৰে এইবিলাক আৰু যেতিয়া এটা সৰু অফিচত 4-5 হাজাৰ মানুহ থাকে তেতিয়াতো আৰু অলপ হেঁচা ঠেলা হয় সেই ঘটনাটো যে এনেকুৱা এটা ৰূপ লৈছে এনেকুৱা ধৰণে
বিভিন্ন ধৰণে বুজিছে এই মই গাড়ীত আহি থাকোঁতে দেখিছোঁ গতিকে মই নিজেও গম পোৱা নাই যে কি হৈছে আৰু দিনটোতো আমি একেলগে ঘূৰি আছোঁ ইভিন মইতো বাদ দিয়ক দিলীপ শইকীয়া ডাঙৰীয়াই হওক মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই দিনটো একেলগে ঘূৰি আছোঁ একেলগে পূজা কৰিছোঁ যজ্ঞ কৰিছোঁ ঘূৰি ফুৰিছোঁ আমিতো গমেই পোৱা নাই আপোনালোকৰ নিউজবিলাক ক'ত কেনেকৈ বুজে ময়ো বুজি নাপাওঁ যিয়ে নহওক ৰাজনীতিৰ খবৰটো আৰু বিভিন্ন ধৰণে বজে গতিকে যোনে যি ধৰণে বজাইছে তেওঁলোকৰ দায়িত্ব আৰু ৰাইজে সেই ধৰণে গম পাব যে তেওঁলোকে কি নিউজক কেনেকৈ বজায় এতিয়া মই সেইকাৰণে নকওঁ আমাৰ দলৰ যিখন সভা এই দলৰ সভাখনত কৰ্মীৰ মাজৰ কিবা এটা কথা যে এনেকুৱা নিউজ হ'ব পাৰে ময়ো বুজি পোৱা নাই নিউজ হোৱা নাই সামাজিক মাধ্যমত মই আচলতে নাজানো ক'ত বুজিছে কি কথা আপোনালোকে সুধিছোঁ মই আহি থাকোঁতে এই মোবাইলত চাই আছিলোঁ দুই এটা কিবা নিউজ বজি থকা মই চাই আছিলোঁ মই তেতিয়া ভাবিলোঁ যে এনেকুৱা কিবা হ'লেতো তাতে গমেই পালোঁহেঁতেন আমি গোটেই দিনটো একেলগে থাকিলোঁ দিনটো গোটেই পূজা কৰিলোঁ যজ্ঞ কৰিলোঁ একেলগে খানা খালোঁ একেলগে ঘূৰি ফুৰিলোঁ আমিতো একো গম পোৱা নাই পিছতে গম পাইছোঁ যে এনেকুৱা যে মোকেই ধমক দিলে বুলি ক'লে কোনোবা মিডিয়াত দেখিলোঁ যে মোক ধমক দিলে বুলি ক'লে কোনোবা মিডিয়াত দেখিলোঁ মণ্ডল সভাপতিক ধমক দিয়া বুলি ক'লে কোনোবা মিডিয়াত দেখিলোঁ তেওঁ খঙত অগ্নিশৰ্মা হ'ল বুলি ক'লে তেনেকুৱাতো মই একো দেখা নাই মই আমি একেলগে যেতিয়া ইমান মানুহ সোমাইছোঁ তাত হেঁচাতেলা হৈছে হেঁচাতেলা হওঁতে ঠেলাঠেলি কৰিলেতো আৰু ময়ো মোৰ কৰ্মীক ভয় কৰা নাই কিয় ঠেলাঠেলি কৰিছোঁ ভালকেইটা ইমানটোৱে আৰু সেই ঘটনাটো যে এনেকুৱা ঘটনা হয় মইতো বুজি পোৱা নিশ্চয় দেখিলে নহয়নে আৰু মই ভিডিঅ'টো বেছি বহলাই গৈ নাথাকোঁ আপোনালোকক মই এইখিনিতে আৰু এটা কথা দিওঁ কি কাৰণে ধমক দিছিলে কিহৰ পৰা কি হ'ল সকলো A to Z আপোনালোকৰ মাজলৈ মই ভিডিঅ' লৈ আহি আছোঁ কালিলৈ পুৱা 8:30 বজাত গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই